আজি আমি এজন বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ ল'বলৈ আহিছোঁ আৰু এই ব্যক্তিগৰাকী হৈছে এগৰাকী মৃত ব্যক্তি। মই পুনৰবাৰ কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক শুনি যদি আশ্চৰ্যবোধ কৰিছে যে আমি আজি এজন মৃত ব্যক্তিৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। মোৰ কাষতে বহি থকা নিত্যানন্দ বৰুৱা নামৰ এই ব্যক্তিগৰাকীৰ আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ পাছত তেখেতৰ যে মৃত্যু হৈছিলে সেই কথা কিন্তু তেওঁ 2024তে জানিব পাৰিছে। মই বিতংভাৱে জনাব বিচাৰিছোঁ যে কি পৰ্যায়ত কিছুমান কাম কাজ হৈ আছে যে নিত্যানন্দ বৰুৱা নামৰ এই পৌঢ় ব্যক্তিগৰাকীক ইতিমধ্যে মাটি বাৰী দখল কৰি হস্তগত কৰিবৰ বাবে তেখেতক একাংশ চৰকাৰী বিষয়া তথা এটা অসাধু চক্ৰ জড়িত হৈ তেখেতক ইতিপূৰ্বে মৃত সজাইছে। নথিপত্ৰত সেই ব্যক্তিজন ইতিমধ্যে মৃতৰূপে ঘোষিত হৈছে আৰু তাৰ বাবে আমি দেখুৱাইছোঁ যে এনেধৰণে তেওঁৰ নামত তেওঁৰ যি মাটি আছিলে সেই মাটি ইতিমধ্যে নামজাৰি পৰ্যন্ত হৈ গৈছে, বেলেগৰ নামত নামজাৰি হৈ গৈছে আমি দেখুৱাইছোঁ। আৰু সেই সন্দৰ্ভত তেওঁ কেনেকৈ গম পালে, ঘটনাটো কেনেকৈ সংঘটিত হ'ল তেখেতৰ পৰা জানিব বিচাৰিম যে আপুনিতো মৃত এতিয়া নথিপত্ৰ মতে মই নথিপত্ৰ মতে মৃত। আপুনি জীৱিত ব্যক্তি নহয়, তাৰমানে জীৱিত নহয়, তাৰ মুখত একদম কথাই পাতি আছে আপুনি। এই কথাটো আপুনি কেতিয়া গম পালে যে আপোনাক 2015তে মাৰিব লোৱা হৈছে? মই 24ত গম পাইছোঁ। 24ত গম পাইছোঁ। কেনেকৈ পোহৰলে? মই জমাবন্দী কপি উলিয়াওঁতে তেতিয়া গম পাইছোঁ। তেতিয়া লগে লগে মই SDC অফিচত কমপ্লেইন দিছোঁ যে তেহেঁতৰ নামটো কাটি মোৰ নাম ভৰাব লাগে। SDC অফিচত 3খন নটিচ দিলে, দি পেলাই তেওঁলোককো মাতিলে, মোকো মাতিলে, মাতি পেলাই তেওঁলোকে একো ডিচিশ্যন এতিয়ালৈকে হোৱা নাই। লাষ্ট ডিচেম্বৰত 8 তাৰিখে এটা হেৰিও ল'লে, দি পেলাই SDCক মই ক'লোঁ, তেতিয়া মণ্ডলো আছিলে গোটেইখিনি থাকোঁতে মই ক'লোঁ এতিয়া কেছটো কি হ'বগৈ ছাৰ? যেতিয়া ক'লে মই ৰেভিনিউ ব্ৰাঞ্চলৈ পঠিয়াই দিছোঁ, 8 নম্বৰ ৰুমত যাব, তাতে এইটো ফয়চলাটো হ'ব, তেওঁলোকে কি কৰে কৰিব, আপোনাৰ নামটো কটা যাব, তেওঁলোকৰ নামটো কটা যাব, আপোনাৰ নামটো আহি যাব। কিন্তু আজিলৈকে মোক কৰি দিয়া নাই কোনো। মই এটা কথা বুজি পোৱা নাই যে আমি চিনেমাত দেখা পাওঁ যে তেনেধৰণৰ কেইবাখনো চিনেমা আছে যে এজন ব্যক্তিক যেতিয়া তেওঁ নথিপত্ৰত মৃতৰূপে ঘোষণা কৰা হ'ল আৰু তেওঁ যে জীৱিত সেই কথাটো প্ৰমাণ দিবৰ বাবে তেওঁ কিমান সংঘৰ্ষ কৰিব লগা হৈছিলে, তেনে এখন চিনেমা আছে। কিন্তু বাস্তৱত যে এনে ঘটনা সংঘটিত হ'ব পাৰে আমি যোৰহাটত নিত্যানন্দ বৰুৱাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেখেতে বৰ্তমান যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়া কাৰ্যালয়লৈ গৈছে। কিন্তু তেওঁলোকে কি ক'লে যে আপোনাক যে মৃতৰূপে ঘোষণা কৰা হৈছিলে সেই ক্ষেত্ৰত কি তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ নাই কৰা? তেওঁলোকে নটিচো দিছে মোলৈ যে কেছৰ তাৰিখত নটিচ দিছে। হয়, দি পেলাই তেওঁলোকে মাতি আছে মোক, গৈ আছোঁ, অহা যোৱা কৰি আছোঁ। কিমান দিন হ'ল এই কামটোত? এইটো আপোনাৰ যোৱা বছৰ মই জুলাইৰ পৰা কৰি আছোঁ, জুন জুলাইৰ পৰা। জুন জুলাইৰ পৰা? হয়। তাৰমানে এতিয়া 10 মাহমান হৈ গৈছে? হৈ গ'লো। তেওঁলোকক আপুনি কথাখিনি বুজালে নাই যে আপোনাক এনেধৰণে মৃত সজাই মাটি ইতিমধ্যে আনে নামজাৰি কৰি লৈছে, আপুনি জীৱিত হৈ আছে, 24ত গম পাইছে, তেওঁলোকে সেই কথাখিনি গম পালে নাই? তেওঁলোকে গম পাইছে, গম পাই পেলাই তেওঁলোকে মই এনকুৱাৰী কৰিম বুলি কৈছে। এনকুৱাৰী 10 মাহ লাগিছে? ইমান দিন হোৱাই নাই মই এনকুৱাৰী। আপুনি জিলা আয়ুক্তক কথাটো জনাইছে নেকি? মই জনোৱা নাই, ৰেভিনিউ ব্ৰাঞ্চত আছে, জনাবলৈ নালাগে বুলি ক'লে তেওঁলোকে। ৰেভিনিউ ব্ৰাঞ্চত যিজন ল'ৰাজন আছে তেওঁ মোক ক'লে আপোনাৰ এইটো কেছটো আমি কৰি আছোঁ আৰু সদায় গৈ থাকোঁ, আজি আমুক নাই তামুক নাই তেনেকৈ কৈ থাকে, ছাৰ বহা নাই তেনেকৈ কৈ থাকে। আমি আহ্বান জনাব বিচাৰিছোঁ যোৰহাটৰ জিলা আয়ুক্ত মহোদয় তথা অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকলক যে এইটো এটা অতি জ্বলন্ত উদাহৰণ যে এজন ব্যক্তিক তেখেতক মৃত সজোৱা হৈছে, নথিপত্ৰত এই ব্যক্তিগৰাকী মৃত, যি কাগজ পত্ৰ তেওঁলোকৰ মাটি বাৰীৰ যি কাগজ পত্ৰ আছে তাত এই ব্যক্তিগৰাকী মৃত। তেখেতে সেই কথাটো জানিব পাৰিছে 2024ত, ইতিমধ্যে 10 মাহৰ পূৰ্বৰে পৰা তেখেতে যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়লৈ তাঁত বাতি কৰি ভাগৰি পৰিছে। কিন্তু আজিৰ তাৰিখলৈকে তেওঁ যি ধৰণে জাষ্টিছ পাব লাগিছিলে, তেওঁৰ বিষয়টো যি ধৰণে নিষ্পত্তি কৰিব লাগিছিলে সেয়া কৰা হোৱা নাই। আৰু এনেদৰে যদি প্ৰশাসন চলে বা সাধাৰণ লোকসকল যি ধৰণে যি ভুক্তভোগী, যে এজন জীৱন্ত মানুহক প্ৰায় 10 বছৰ পূৰ্বে তেওঁক নথিপত্ৰত এনেধৰণে মৃত কৰি পেলোৱা হ'ল আৰু সেই ব্যক্তিজনৰ মৃত ঘোষণা কৰাৰ পাছত একাংশ লোকে তেওঁৰ উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ মাটিত নামজাৰি পৰ্যন্ত কৰাই ল'লে। ইয়াৰ সৈতে যিসকল লোক জড়িত হৈ আছে সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। আৰু এই ব্যক্তিজনক যি ধৰণে তেওঁক সহায় কৰিব লাগিছিলে, এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিব লাগিছিলে, সেই কথা কিন্তু তেখেতৰ মুখেৰে আমি জানিব পাৰিছোঁ যে 10 মাহ হৈ গ'ল। 10 মাহত আপুনি কিমান বাৰ গ'ল ৰেভিনিউ বিভাগলৈ? এবাৰ কৈ দিয়কচোন আপোনাৰ কিমান বাৰ গ'ল? ৰেভিনিউ ব্ৰাঞ্চলৈ বহুত প্ৰায় 15 দিন, 15 বা 16 বাৰমান গৈ আছোঁ। 10 মাহত 15-16 বাৰ?
তেওঁলোকে কি কয় তেওঁলোকে কয় SDC অফিচলৈ গ'লোঁ SDC অফিচৰ ৰেভিনিউ ব্ৰাঞ্চলৈ পঠাই দিলে তাৰপৰা মই ডিচেম্বৰৰ পৰা গৈ আছোঁ তেওঁলোকে কৈছে ফাইলটো অহা নাই আকৌ মই নিজে গৈ পেলাই SDC অফিচৰ পৰা ফাইলটো অনাইছোঁ তাত গৈ পেলাই পিয়নটোৰ সৈতে অনাই পেলাই ইয়াত দিছোঁ ৰেভিনিউ ব্ৰাঞ্চলৈ ৰেভিনিউ ব্ৰাঞ্চে আপোনাৰ হ'ব কৈ আছে কৈ আছে আজিলৈকে হোৱাই নাই নাই হয় অৰ্থাৎ যি এক কাণ্ড সংঘটিত কৰিছিলে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে তাৰ সমান্তৰালকৈ এই ঘটনা পোহৰলৈ অহাৰ পিছত এই লোকজনক যি ধৰণে সহায় কৰিব লাগিছিলে সেই সকল লোকো কিন্তু আমি ভাবোঁ যে এই ক্ষেত্ৰত জগৰীয়া কিয়নো এই ব্যক্তিজনৰ যিজন ব্যক্তিৰ ক্ষেত্ৰত এনে এক অভাৱনীয় ঘটনা সংঘটিত হৈছে তেওঁক যি ধৰণে সহায় কৰিব লাগিছিলে তেওঁৰ আবেদনৰ প্ৰতি যি ধৰণে সঁহাৰি জনাব লাগিছিলে সেই কথা নাই হোৱা বুলি তেখেতে আমাক জানিবলৈ দিছে আৰু তাৰ সমান্তৰালকৈ অৱশেষত এই ব্যক্তিজনে যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয় তথা যি ৰাজহ বিভাগ আছে তাৰ পৰা সঁহাৰি নাপায় অৱশেষত আৰক্ষী থানাত আপুনি এজাহাৰ দাখিল কৰিছে হয়নে অলপ ক'ব নেকি কাৰ কাৰ ওপৰত এজাহাৰ দিছে মই আপোনাৰ CMলৈ দিছোঁ হয় চিফ ছেক্ৰেটাৰীলৈ ৰেভিনিউ ব্ৰাঞ্চলৈ দিছোঁ SPলৈ দিছোঁ DCলৈ দিছোঁ তাৰপৰা আপোনাৰ পুলিবৰ থানালৈ দিছোঁ হয় হয় আৰু আপুনি যি ধৰণে কৈছে যে আপুনি যে আপোনাৰ মৃত সজোৱা হৈছে এই কথাখিনি গম পায়নে SDC অফিচে হওক বা ৰেভিনিউ ব্ৰাঞ্চৰ লোকসকলে গম পায় না বিষয়বিলাকে গম পায় মই কপি দিছোঁ ন তেওঁলোকে গম পাবই কাৰণ মই জমাবনী কপি দিছোঁ মাটি যিখিনি দলিলখিনি আছে চব ফটোষ্টেট কপি দিছোঁ মই তেওঁলোকক চব দিছোঁ মই পুনৰ সুধিছোঁ যে ইয়াত আপোনাৰ যিটো লিখিছে যে নিত্যানন্দ স্থলত বিজিত বৰাৰ নামজাৰি হয় উত্তৰাধিকাৰী সূত্ৰে মানে আপোনাক যে মৃত সজোৱা হৈছে এইটো আপুনি গম পাইছেনে পুৰা গম পাইছোঁ কাৰণ কাগজত পাইছোঁ ন মই কাগজত পাইছে হয় হয় ধন্যবাদ জনাইছোঁ আৰু আমি আহ্বান জনাম যে নিত্যানন্দ বৰুৱাৰ নামত যি ঘটনা সংঘটিত হৈছে সেই ক্ষেত্ৰত অতি শীঘ্ৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু 10 মাহ পূৰ্বতে তেওঁ যি আবেদন জনাইছিলে যে তেওঁৰ লগত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কিয় ইমান বিলম্ব হৈছে সেই সন্দৰ্ভতো যোৰহাটৰ জিলা প্ৰশাসনে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই যি এক অনাহুত ঘটনা এক অভাৱনীয় যেন লগা ঘটনা যাৰ জৰিয়তে সংঘটিত হ'ল সেইসকল লোকৰ ওপৰতো যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় আমি তাকে আশা কৰিছোঁ যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ